নমস্কাৰ সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। হোলী এক সৰ্বভাৰতীয় ৰঙৰ উৎসৱ আৰু সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা ৰাধাকৃষ্ণই গোপীনীসকলৰ সৈতে ৰং খেলিছিল বাবে সেই দিনটোক হোলী বুলি কোৱা হয়। আৰু ঠাই বিশেষে মানুহৰ ঘৰবোৰ ৰং কৰাই ঘৰৰ পদূলি দুৱাৰমুখ আদিত ফাকুগুৰি আৰু ফুলেৰে সজাই তোলে। আৰু পুৰণি আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজে নিঃশেষ হৈ গৈছিল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে আৰু তেতিয়া বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্তত এদিন মানুহে হোলিকাক স্মৰণ কৰিব। আৰু এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি। আৰু আমাৰ অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। প্ৰথমতে ৰঙৰ উৎসৱ হোলী আৰম্ভ হৈছিল মূলতঃ হালধি, তুলসী, নিম, পুইশাকৰ গুটি আদি ব্যৱহাৰৰ দ্বাৰা, য'ত প্ৰকৃতিৰ পৰা পোৱা ৰং আৰু গুণাগুণে মানুহৰ শৰীৰত ধনাত্মক প্ৰভাৱ পেলাইছিল। আৰু প্ৰকৃতিৰ পৰা পোৱা ৰঙে শৰীৰৰ বিভিন্ন বীজাণু ধ্বংস কৰি উপকাৰ সাধন কৰিছিল। যিয়ে নহওক পুৰণিকলীয়া এই হোলী উৎসৱটি আমি জীয়াই ৰাখিব লাগিব। ধন্যবাদ। হেপী হোলী। পইচা ভেৰি নাই মানুহৰ প্ৰয়োজন বেছি মানুহৰ থাকিব লাগে আৰু মানুহৰ প্ৰতি মানুহে সন্মান আৰু নিজৰ মাজে আস্থা বিশ্বাস থাকিব লাগে, তেতিয়াহে মানুহে জীয়াই থাকিব পাৰিব সমাজত। বঢ়িয়া, হেপী হোলী।